মিঠাম বঙালী গাঁৱত উদয় ক্লাবৰ উদ্যোগত এই অনুষ্ঠান আজি ৩৫ বছৰে হৈ আহিছে। এইবেলি আমি ভাৰতীয় সেনাবাহিনীৰ শৌৰ্য বীৰত্ব আৰু ত্যাগৰ প্ৰতি সন্মান জনাই অপাৰেশ্যন সিন্দুৰ এই থিমৰ মণ্ডপ তৈয়াৰৰ প্ৰস্তুতি লৈছিলোঁ। প্ৰায় ৩ মাহমান কাম চলাৰ পিছতে আমাৰ অসমৰ হিয়াৰ আমঠু আমাৰ মাজৰ পৰা আঁতৰি গ'ল। তাৰ পিছতেই অনুষ্ঠানটি যিধৰণে কৰিব লাগিছিল, যিধৰণে কৰিব বিচাৰিছিলোঁ, পৰিকল্পনা সম্পূৰ্ণকৈ কৰিব নোৱাৰিলোঁ। তথাপিও অপাৰেশ্যন সিন্দুৰৰ চমু আৰ্হি এটা দেখুৱাবলৈ চেষ্টা কৰা হৈছে। ইয়াত কেইবাটাও মিছাইল, ৰাফেল আৰু বিশেষকৈ অপাৰেশ্যন সিন্দুৰৰ এগৰাকী নায়িকা ছফিয়া কুৰেশ্বীক তুলি ধৰিবলৈ যত্ন কৰা হৈছে। আমি এই অনুষ্ঠানটিৰ লগতে একে সময়তে আমাৰ সকলোৰে শ্ৰদ্ধাৰ, মৰমৰ, আদৰৰ জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিবলৈ এটা সুকীয়া ধুনীয়া স্থান এটা ৰাখিছোঁ, য'ত শ্ৰদ্ধাঞ্জলি অৰ্পণ হৈ আছে, মুকলি কৰি ৰখা হৈছে। সকলোৱে ইয়াত অহা সকলো ভক্তই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আছে। আমি অনুষ্ঠানটিলৈ ৰাইজৰ উপস্থিতি, সহযোগিতা, আন্তৰিকতাৰে কামনা কৰিছোঁ। এইটো আমি মেছেজ দিবলৈ বিচাৰিছোঁ। তাৰমানে মেছেজ দিবলৈ বিচাৰিছোঁ, আমাৰ ভাৰতীয় সেনা এটা সষ্ট্ৰং সেনা। আমি ভাৰতীয় সেনাৰ ওপৰত গৌৰৱ কৰিব লাগে। আৰু আমি যেতিয়ালৈকে আমাৰ ভাৰতীয় সেনা থাকিব ভাৰতত, সেই সময়ত প্ৰতিজন ভাৰতীয় সুৰক্ষিত থাকিব। তো আমি সেইখিনি মেছেজ দিবলৈ বিচাৰিছোঁ আৰু সকলোৰ মাজত এটা দেশপ্ৰেমৰ বঁটা বোৱাব বিচাৰি আছোঁ। ধন্যবাদ। আমি অপাৰেশ্যন সিন্দুৰ যিটো অলপ আগতে যিজনে কৈ গ'লে, আমি ঠিক তেনেধৰণে ভাৰতীয় সেনাক সন্মান জনাই আৰু আমাৰ মৰমৰ জুবিন দা যিজন ইতিমধ্যে বিয়োগ হৈছে, গতিকে আমি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু লগতে সকলো ৰাইজক আমাৰ এই আৰ্হি অকণমান হ'লেও দাঙি ধৰিছোঁ। গতিকে সকলো ৰাইজক আমন্ত্ৰণ জনাইছোঁ। देवी सर्वभूतेषु शक्तिरूपेण संस्थिता नमस्तस्यै 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 नमो नमः। या देवी सर्वभूतेषु वृत्तिरूपेण संस्थिता नमस्तस्यै 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 नमो नमः। या देवी सर्वभूतेषु सृष्टिरूपेण संस्थिता नमस्तस्यै 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 नमो नमः। या देवी तुष्टिरूपेण संस्थिता नमस्तस्यै 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 नमो नमः।